জুবিন গাৰ্গৰ মৃত্যুৰ আজি এমাহ সম্পূৰ্ণ হল, কিন্তু এমাহ সম্পূৰ্ণ হোৱাৰ পিছতো কোনো ধৰণৰ ন্যায় লাভ কৰা নাই জুবিন গাৰ্গে। তাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে বিভিন্নজনে। এই মুহূৰ্তত মই উপস্থিত আছো বজালীৰ সদৰ পাঠশালাত আৰু কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰাও আজি অনশন কাৰ্যসূচী প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু পাঠশালাতো কেন্দ্ৰীয় সমিতিৰ সহযোগত বজালী জিলা সমিতি এনেধৰণে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই অনশন কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, বজালী জিলা সমিতিৰ বিষয়ববীয়াকে সমন্বিতে বজালীৰ বিভিন্ন অঞ্চলৰ ৰাইজ ইয়াত উপস্থিত হৈছে আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ কাৰণে ইয়াত তেখেতসকলে যে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে। দলৰ সাধাৰণ সম্পাদক গৰাকী আছে, তেখেতৰ পৰা প্ৰথমতে জানিব বিচাৰিছো কেনেধৰণে তেখেতসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। না, আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমৰ প্ৰতিখন জিলা সদৰত আমি দিনজোৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই অনশন কাৰ্যসূচীৰ জৰিয়তে মৰমৰ শিল্পীগৰাকী প্ৰকৃত হত্যাকাৰীক চিনাক্তকৰণ কৰি শিল্পীগৰাকীৰ পৰিয়াল আৰু অসমৰ জনসাধাৰণক ন্যায় দিয়াৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে শিল্পীগৰাকীৰ মৃত্যুৰ আজি এটা মাহ সম্পূৰ্ণ হ'ল, যে এটা মাহ সম্পূৰ্ণ হোৱাৰ পিছতো কিন্তু প্ৰকৃত হত্যাকাৰীক চিনাক্তকৰণ কৰাত এই চৰকাৰখন কিন্তু ব্যৰ্থ হৈছে। যে প্ৰকৃত হত্যাকাৰী বুলি এইকাৰণে আমি ক'বলগীয়া হৈছে যে যিখিনি সময়ত জুবিন গাৰ্গৰ মৃত্যু ছিংগাপুৰত হোৱাৰ বাতৰি অসমৰ জনসাধাৰণে পাইছিল, তেতিয়াৰ পৰা কিন্তু অসমৰ জনসাধাৰণে প্ৰাথমিক অৱস্থাত যে এই মৃত্যু স্বাভাৱিক মৃত্যু নহয় আৰু এই মৃত্যু তদন্ত হ'ব লাগে বুলি ন্যায়িক এটা আন্দোলন আৰম্ভ কৰিছিল। কিন্তু তাৰ কিছুদিন পিছতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে যে এই মৃত্যু নহয়, জুবিন গাৰ্গক ছিংগাপুৰত হত্যা কৰা হৈছে। আৰু তাৰ পিছৰ পৰা সমগ্ৰ অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী জনসাধাৰণে একেবাৰে স্পষ্ট আৰু নিৰ্ভীকভাৱে বিভিন্ন ন্যায়িক আন্দোলনৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনালে। যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে হত্যা কৰা হৈছে, যে এই হত্যাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিক চিনাক্তকৰণ কৰি ইয়াক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে, তেতিয়াহে অসমৰ জনসাধাৰণে ন্যায় পাব, শিল্পীগৰাকীৰ পৰিয়ালে ন্যায় পাব আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিয়ালটোৱে ন্যায় পাব যে এই মৰমৰ শিল্পীগৰাকী জুবিন গাৰ্গ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ আছিল। গতিকে প্ৰাক্তন সতীৰ্থগৰাকীৰ মৃত্যুত আমিও মৰ্মাহত হৈছোঁ আৰু এটা মাহ পিছত যেতিয়া তদন্তৰ যিবিলাক বিষয় আছিল, এই তদন্তৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ক'ৰবাত নহয় ক'ৰবাত ভবা ধৰণে আচলতে আমি আশা কৰা ধৰণে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আশা কৰা ধৰণে, অসমৰ জনসাধাৰণে আশা কৰাৰ ধৰণে কিন্তু আগবঢ়াটো আমাৰ পৰিলক্ষিত হোৱা নাই। আমি আৰম্ভণিৰ পৰা কৈছিলোঁ যে যিহেতু এখন বহিৰাষ্ট্ৰত বিদেশ ৰাষ্ট্ৰত এই ঘটনাটো ঘটিছে, গতিকে নিশ্চয় অসমৰ তদন্তকাৰী সংস্থাবিলাকে সময়মতে তদন্ত কৰি ইয়াৰ প্ৰতিবেদন দিব নোৱাৰিব। আমি বিচাৰিছিলোঁ যে উচ্চ পৰ্যায়ৰ তদন্ত হওক, CBI অথবা NIA ইয়াৰ তদন্ত হওক, কিন্তু আমাৰ সেই আহ্বান বা অনুৰোধ অসম চৰকাৰ বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নাৰাখিল। পিছত SIT দিলে, CID দিলে। এতিয়া আমি দেখিছোঁ যে SIT যেতিয়া প্ৰতিবেদন জমা দিয়াৰ সময় আহিলে, তেতিয়া তেওঁলোকে অসমৰ কেইজনমান বিশিষ্ট মানুহক মাতি আলোচনালৈ মাতিলে, বিশিষ্ট মানুহৰ লগত আলোচনা হ'ল। এনে কি বিষয় আছিলে নাই, এতিয়া যুৱ ছাত্ৰ পৰিষদক অসম চৰকাৰে কেনেকৈ নিমন্ত্ৰণ দিব? যে অসম চৰকাৰে এইকাৰণে নিমন্ত্ৰণ দিব নোৱাৰে যে ক'ৰবাত নহয় ক'ৰবাত অসম চৰকাৰে জনসাধাৰণৰ বিপৰীতে কাম কৰিছে আৰু শিল্পীগৰাকী যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য আছিলে, সতীৰ্থ আছিলে। গতিকে আমি আৰম্ভণিৰ পৰাই কিন্তু অসম চৰকাৰৰ এই যিবিলাক বহুকা পিছলা নীতি, এই নীতিৰ বিৰোধিতা কৰিছোঁ। আৰু আমি দেখোঁ যিখন চৰকাৰৰ আপোনালোকে বিৰোধিতা কৰিব, এই চৰকাৰখনে হয়তো তেওঁলোকৰ ভিতৰত যিবিলাক আওতাত থকা বিষয়, কিন্তু SIT বা CID এইটো চৰকাৰৰ অন্তৰ্গত অসম চৰকাৰৰ অন্তৰ্গত তদন্তকাৰী সংস্থা। গতিকে ছাত্ৰ সন্থাক মাতিছে, আমি আদৰণি জনাইছোঁ যে এটা ভাতৃপ্ৰতি আমাৰ সংগঠন, নিশ্চয় তেওঁলোকক মাতিছে, আমাৰ টিমত থাকিব নালাগে বা আমাৰ নাথাকে। কিন্তু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক তেওঁলোকে কেনেকৈ মাতিব, কি হাঁহেৰে মাতিব? তেওঁলোকে অসমৰ জনসাধাৰণে আশ্বস্ত হ'ব পৰা ধৰণৰ কি কাম কৰিছে, যে SIT কি ধৰণৰ তেওঁলোকে তদন্ত কৰিছে, এই কথাবিলাক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সময়ে সময়ে প্ৰশ্ন কৰিছে। এতিয়া দেখিব যেতিয়া আপুনি প্ৰশ্ন কৰিব, তেতিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, চৰকাৰে বিভিন্ন সময়ত আপুনি ৰোষৰ বনিব। গতিকে এই চৰকাৰখনৰ যি SITয়ে যিসকলক নিমন্ত্ৰণ দিছিল, তেওঁলোক হয়তো অসমৰ সমাজ জীৱনৰ, জাতীয় জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তি, তাত আমাৰ বিৰোধ নাই। কিন্তু তেওঁলোকে যেতিয়া আলোচনাৰ পৰা ওলাই আহিলে, এটা কথা ক'লে সংবাদ মাধ্যম সম্বোধন কৰি যে তাত যিখিনি আলোচনা হৈছিল তাৰ 90% তেওঁলোকে ৰাজহুৱা কৰিব পাৰিব, 10% নোৱাৰে। যে সেইসকল ৰাইজৰ প্ৰতিনিধি আলোচনা কৰাত SITৰ সৈতে
যে এনেকুৱা কি 10% তেওঁলোকে অসমৰ জনসাধাৰণক ক'ব নোৱাৰে আৰু 90% ক'ব 10% নোৱাৰে আৰু এনেকুৱা কি 10% থাকিলে যিটো SIT আৰু তেওঁলোকে গম পায় তেওঁলোকে জানিব পাৰে তেওঁলোক যদি অসমৰ প্ৰতিনিধি হৈ গৈছিল তেওঁলোকে বিভিন্ন ক্ষেত্ৰত যদি সবল ব্যক্তি আছিল তেওঁলোকে গোটেইখিনি বিষয় স্পষ্ট কৰিব লাগিছিল গতিকে আমি দেখিছোঁ যে যি ধৰণে তদন্ত প্ৰক্ৰিয়া হৈছে এই তদন্ত প্ৰক্ৰিয়াত অসম জনসাধাৰণে ন্যায় নাপায় মৰামৰ শিল্পীগৰাকীৰ পৰিয়ালে ন্যায় নাপায় গতিকে যিহেতু সন্দেহ হৈছে পুনৰবাৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসমতে এই দিনজোৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু অনাগত সময়ত কিন্তু এই চৰকাৰখনক আমি বাধ্য কৰাম যে তেওঁলোকে যিহেতু কৈছিল চৰকাৰৰ মুৰব্বীয়ে যিহেতু কৈছিল যে হত্যা কৰা হৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকৃত হত্যাকাৰীক চিনাক্তকৰণ কৰি যেতিয়া দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু যুৱ ছাত্ৰ পৰিষদে এই মন্ত্ৰীগৰাকী মাননীয় মুখ্যমন্ত্ৰীগৰাকীক কিন্তু কেতিয়াও কিন্তু এৰি নিদিয়ে এইকাৰণে এৰি নিদিয়ে যে আমি দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সঘনাই সংবাদ মাধ্যমৰ আগত যে বিভিন্ন সময়ত বিভিন্ন কথা কৈছে ৰাতিপুৱা এটা কথা কৈছে সন্ধিয়া আকৌ বেলেগ এটা কথা কৈছে যোৱাকালি নে পৰহি তেওঁলোকে ক'লে যে ভাৰতীয় এই চৰকাৰখনে প্ৰতিবাদ কৰিব যে চৰকাৰখনে কাৰ ওচৰত প্ৰতিবাদ কৰিব যে অসমৰ জনসাধাৰণে প্ৰতিবাদ কৰিছে ন্যায়িক আন্দোলন কৰিছে যে এই চৰকাৰখনৰ ওচৰত আকৌ বোলে এই চৰকাৰখনে বোলে তেওঁলোকে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আন্দোলন কৰিব যে কি আন্দোলন কৰিব এই কথাটো অসমৰ জনসাধাৰণে এতিয়া লাহে লাহে বুজিবলৈ বাধ্য হৈছে যে সঁচা কথা ক'বলৈ গ'লে তেওঁলোকৰ সিদ্ধান্ত তেওঁলোকৰ যিবিলাক প্ৰস্তাৱ তেওঁলোকৰ যিবিলাক কাৰ্যপ্ৰণালী এই কাৰ্য ব্যৱস্থাবিলাকৰ অসমৰ জনসাধাৰণ আশ্বস্ত নহয় গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে হত্যা বুলি কৈছিলে যোৱাকালি ক'লে যে তেওঁলোকৰ বোলে কাৰ্যসূচী ময়ো জুবিন আমিও জুবিন তেওঁলোক জুবিন গাৰ্গ নহয় হয়তো তেওঁলোকৰ বহু কেইজন মন্ত্ৰী বিধায়ক আছে যিয়ে জুবিন গাৰ্গৰ অনুৰাগী হোৱাৰ সাধাৰণ জ্ঞানখিনিও সাধাৰণ অভিজ্ঞতাখিনিও সাধাৰণ যিখিনি ধৃষ্টতা এই ধৃষ্টতাখিনি তেওঁলোক এনেধৰণে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেধৰণে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বজালিত এনেধৰণৰ যি কাৰ্যসূচী ৰূপায়ণ কৰিছে এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদকগৰাকী তেখেতৰ পৰা জানিব বিচাৰিছোঁ আচলতে হাৰ্টথ্ৰবগৰাকীৰ এনে মৃত্যুত সকলোৱে ম্ৰিয়মান হৈ পৰিছে তেনে ক্ষেত্ৰত আজি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব লগা হৈছে যদি সাধাৰণ ব্যক্তিৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনা হ'লহেঁতেন তেনেহ'লে ইয়াতকৈ আৰু কেনেধৰণৰ কাৰ্যসূচী আচলতে ৰূপায়ণ কৰিব লাগিলেহেঁতেন হাৰ্টথ্ৰবগৰাকীৰ মৃত্যুত সকলোৱে ম্ৰিয়মান হৈছে আজি আপোনালোকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে কি ক'ব আচলতে ইয়াৰ পৰা আৰু চৰকাৰখনৰ ওপৰত কেনেধৰণৰ মন্তব্য আগবঢ়াব আচলতে যি হিয়া ৰামঠুগৰাকী আমাৰ আজি 30 দিন হৈ গ'ল আমি তেখেতৰ ন্যায় বিচাৰি ৰাজপথত বা আমি এনেকুৱা অনশন বা কাৰ্যসূচী গ্ৰহণ কৰাটো আচলতে জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক গতিকে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ অনতি বিলম্বে তেখেতসকলে যি দোষী সেই দোষীক উপযুক্ত শাস্তি প্ৰদান কৰি অসমৰ ৰাইজক আশ্বস্ত কৰিব লাগে কাৰণ আমি সময়ে সময়ে দেখিছোঁ যি ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে তাৰ পাছতো CID বা SIT গঠন কৰিছে অসম চৰকাৰে সেই CID বা SITৰ ওপৰত সম্পূৰ্ণ আমাৰ বিশ্বাস আছে ন্যায়ালয়ৰ বিশ্বাস আছে তাৰ পাছতো বিজেপি নেতৃত্বাধীন চৰকাৰখন অসমত আছে ভাৰতবৰ্ষত আছে থকা স্বত্বেও তেখেতসকলৰ দলটোৱে আকৌ ন্যায়ৰ কাৰণে ৰাজপথলৈ ওলাই আহিম বুলি তেখেতসকলে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে আচলতে এইবোৰ আন্দোলন কাৰ্যসূচী একো নহয় তেখেতসকলে অসমৰ জনসাধাৰণৰ মাজত সোমাবলৈ চেষ্টা কৰিছে তেখেতসকলৰ যি জনপ্ৰিয়তা এই জনপ্ৰিয়তা হ্ৰাস হৈছে আৰু হ্ৰাস হোৱাৰ কাৰণে তেখেতসকলে ঘৰে ঘৰে গৈ গাঁৱে গাঁৱে গৈ প্ৰতিটো ৰাইজক আচলতে আশ্বস্ত কৰিব বিচাৰিছে গতিকে এনেকুৱা ধৰণৰ ৰাজনীতি আমি কোনো কাৰণত আমি কাম্য নকৰোঁ আৰু জুবিন গাৰ্গে কৈ গৈছিলে পলিটিক্স নকৰিব বন্ধু গতিকে অকল বিজেপিয়ে নহয় কংগ্ৰেছে নহয় অজাপই নহয় সমগ্ৰ আমি ৰাজনৈতিক দলক সকিয়ানি প্ৰদান কৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায়ক লৈ কোনে ৰাজনীতি নকৰিব অন্যথাই কোনে নিষ্ঠান নাপাব আৰু আমি মুখ্যমন্ত্ৰীগৰাকীক অনুৰোধ জনাইছোঁ তেখেতে সময়ে সময়ে বিভিন্ন ধৰণৰ ফেচবুক লাইভ আহে বিভিন্ন ধৰণৰ অসমৰ সংবাদ মাধ্যমক সম্বোধন কৰি কিছু তাচ্ছিল্যসূচক মন্তব্য প্ৰকাশ কৰে আমি অনুভৱ কৰিছোঁ তেখেত ভাগৰুৱা হৈছে নেকি তেখেতৰ কিবা হৈছে নেকি গতিকে তেখেতৰ নিশ্চয় বিশ্ৰামৰ প্ৰয়োজন আছে কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এনেকুৱা ধৰণৰ কিছুমান বক্তব্য আগবঢ়ায় তেতিয়াহ'লে সমাজখন কেনেকৈ ভাল হৈ থাকিব গতিকে মই তেখেতক অনুৰোধ জনাইছোঁ অনতি বিলম্বে এই জুবিন গাৰ্গৰ যি ন্যায়ৰ কাৰণে ৰাজপথলৈ হাজাৰ হাজাৰ লাখ লাখ মানুহ ওলাই আহিছে সেই মানুহক আমি ন্যায় দিব লাগে জুবিন গাৰ্গক প্ৰকৃততে ন্যায় দিব লাগে আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ সিদিনাখন সোণাপুৰত গৈ সকলো মানুহ আহ্বান জনাইছে জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ যি ন্যায় সেই ন্যায়ৰ কাৰণে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলোকে লিখিবলৈ দিছিলে তাৰপিছত লাখ লাখ কোটি কোটি মানুহে সেইখিনি প্ৰচাৰ কৰিছিলে তাৰপিছত শংকিত হৈ পেলাই বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেখেতসকলে কৈছে ময়ো জুবিন আমিও জুবিন কোনোবা জুবিনৰ যোগ্যতা আছে মই প্ৰত্যেকগৰাকী অসমীয়া মানুহক বা প্ৰত্যেকগৰাকী যি দায়িত্বত থকা মুখ্যমন্ত্ৰীৰ পৰা সকলোকে সুধিছোঁ কোনোবাৰ জুবিন হোৱাৰ যোগ্যতা আছে নাই
কোটি কোটি টকা দিলেও জুবিন হ'ব নোৱাৰে আৰু জুবিন হোৱাৰ যোগ্যতা নাই কাৰণে তেখেতসকলে যেতিয়া স্বতঃস্ফূৰ্ত ৰাইজৰ প্ৰতিবাদ দেখা পালে লগে লগে তেখেতসকলে ময়ো জুবিন আমিও জুবিনটো উঠাই লৈ পেলাই আমি জুবিনৰ অনুৰাগী হ'ম বুলি তেখেতসকলে এতিয়া নতুনকৈ এটা প্ৰকাশ কৰিছে এইটো হাস্যকৰ কথা গতিকে ৰাজনীতি কোনে কৰিছে এই কথাখিনি চালে ওলাই পৰিব ডিজিটেল প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে আচলতে তাক লৈও শংকিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ফেচবুক পোষ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা হৈছিল তেনে ক্ষেত্ৰত তেখেতে ফেচবুক পোষ্ট মানে সেইটো সামাজিক মাধ্যমৰ পৰা নোহোৱা কৰি দিছিল তেনে ক্ষেত্ৰত কি ক'ব আচলতে চাওক এতিয়া যেতিয়া ছ'চিয়েল মিডিয়া এতিয়া আটাইতকৈ ষ্ট্ৰং সংবাদ মাধ্যম হওক ছ'চিয়েল মিডিয়াই যিটো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যিটো জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ওলাই আহিছিলে তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে শংকিত হৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি যেতিয়া সকলোৱে লিখিছে এতিয়া তেওঁ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ ওচৰতো সেই কথাখিনি প্ৰকাশ কৰিছিলে তেখেতেও নিজেও গম পাইছে যে আচলতে কি জাষ্টিছ দিয়া নাই নেকি সেই প্ৰধানমন্ত্ৰীগৰাকীয়ে যেতিয়া এই গোটেই বস্তুখিনি পুংখানুপুংখ তদন্ত কৰিব তেতিয়া নিশ্চিতভাৱে কিবা এটা ৰহস্য ওলাই পৰিব আৰু সেইকাৰণে আমি অনুভৱ কৰিছোঁ তেখেতে প্ৰধানমন্ত্ৰীগৰাকীৰ যি তেখেতৰ পেজ সেই পেজত জাষ্টিছ ফৰ জুবিন গাৰ্গ নিদিবলৈ তেখেতসকলে আহ্বান জনাইছিল কিন্তু আমি যেতিয়ালৈকে নাপাওঁ অকল প্ৰধানমন্ত্ৰী বুলি নহয় যাক যি যেনেকৈ দিব লগা আছে প্ৰত্যেকে অসমবাসী ৰাইজে এই হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সদায় দিয়ে থাকিব ইয়াৰ কাৰণে কোনো ৰাজনীতি কৰিব নালাগে আৰু সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে যদি তেখেতসকলে কৰিব লগা আছে তেখেতসকলৰ লাখ লাখ অনুৰাগী আছে তেখেতসকলৰ নিজৰ দলৰ মানুহ আছে সেই দলৰ মানুহে যি কৰে দলৰ মজিয়াত কৰি থাকক কিন্তু এই জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে তেখেতসকলে কিন্তু অসমৰ ৰাইজক এনেকৈ বিপথে পৰিচালিত কৰিব নালাগে তাৰ কাৰণে আমি সকিয়নি প্ৰদান কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণে আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনেধৰণৰ প্ৰতিখন জিলা সমিতিতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অনশন কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছিল আৰু জুবিন গাৰ্গৰ এমহীয়া এই কাৰ্যসূচীত আচলতে কোনো ধৰণৰ ন্যায় প্ৰদান নকৰাক লৈ সকলোৱে ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু সকলোকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ৰাজনীতি নকৰিবলৈ সংবাদ মাধ্যম যোগে অনুৰোধ জনাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত